নমস্কাৰ। এবিধ কি শাক চিনি পাইছে নিশ্চয়। বজাৰলৈ গ'লে এই শাকবিলাকৰ ওপৰত আচলতে বেছিকৈ চকু যায় আৰু লৈ আহিলোঁ। যিহেতু দেওবাৰৰ দিনা বজাৰলৈ গ'লে মাছ অনাই হয়, মাছৰ লগত খাব পৰাকৈ কি শাক পাওঁ তাকে মই বিচাৰি ফুৰোঁ বজাৰত আৰু দেখিলোঁ সৰু মানিমুনি, বৰ মানিমুনি বৰ ধুনীয়াকৈ তেখেতে ৰাখিছে। এক মুঠা আনিলোঁ, 20 টকা ল'লে আৰু লৈ আহিলোঁ। ধুনীয়াকৈ কাটি বাছি লৈ লৈছোঁ আৰু এইটো এটা মই মিশ্ৰণ বনাই ল'ম। তাক অকণমান পানী দি পেলাই তাক মিক্সাৰ গ্ৰাইণ্ডাৰত মই পিচি ল'ম। আৰু মাছ কেইপিচ দেখিছে ফ্ৰাই কৰি লৈছোঁ আগতীয়াকৈ, নিমখ হালধি সানি থৈ দিছিলোঁ, তাৰপিছত ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া এয়া মানিমুনিৰ পেষ্টটো মই চাকনি এখনত চাকি ল'ম, পানীখিনিয়ে দিম আৰু ইয়াৰ সিতাখিনি নিদিওঁ। এনেকৈ যদি বনোৱা যায় খাবলৈও খুব ভাল হয় আৰু মানিমুনিৰ এটা গোন্ধ থাকে, সেই গোন্ধটো আহে, কিন্তু সিতাখিনি নিদিলে সিমান গোন্ধ নাহে আৰু আমাৰ ছোৱালীজনীও খাই ভাল পায়, গতিকে এনেকৈয়ে বনাওঁ। আৰু মাছ ফ্ৰাই কৰা তেলখিনিতে মই পাঁচফোৰণ দি দিলোঁ আৰু আলু এটা বইল কৰি থৈ দিছিলোঁ, সেইটো পিটিকি পেলাই এনেকৈ দি দিছোঁ। ইয়াতে নিমখ হালধিও দি দিম আৰু যেতিয়া আলুখিনি ফ্ৰাই হ'ব, দেখিছেনে বেলেগ ব্যৱহাৰ কৰা নাই। অকণমান নহৰু থেতেলিয়াই দিছিলোঁ, অকণমান পাঁচফোৰণ দিছিলোঁ। আমাৰ অসমীয়াৰ খাদ্য সম্ভাৰৰ এইটোৱে এটা বিশেষ গুণ যে আমাৰ খাদ্যবোৰত বেছিকৈ মছলা ব্যৱহাৰ নকৰিলেও হয়, এনেই খাবলৈ সোৱাদ হয়। আচলতে মছলা ব্যৱহাৰ কৰিলে সোৱাদটো বেলেগহে হয়। আৰু এইয়া পানীখিনি মই চেকি লৈছিলোঁ যে, সেই পানীখিনি দি দিলোঁ আৰু এতিয়া মাছ কেইপিচো দি দিম। মাছ কেইপিচ দিয়াৰ পিছত মই কম জুইত তাক উতলাম। 10-15 মিনিট উতলোৱাৰ পিছতে মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল আৰু খাবলৈ যে কিমান ধুনীয়া হৈছিলে। আৰু বহুত দিনৰ মূৰত খালোঁ। বজাৰত চব সময়তে উপলব্ধ নহয় মানিমুনি জাতীয় শাকবোৰ, দেখা পাই মই সেইকাৰণে লৈয়ে আহিলোঁ আৰু তাৰ কাৰণে অলপমান ভাত লৈছোঁ। এখন খাৰৰ আঞ্জা আছে, মাছৰ মূৰৰ লগত খাৰৰ আঞ্জা বনাইছিলোঁ আৰু এয়া মানিমুনিৰ তৰকাৰীখনে ভাতকেইটা ধুনীয়াকৈ খালোঁ। আৰু ছোৱালীজনীও ধুনীয়াকৈ খালে বাৰু, তাই নহ'লে শাকবোৰ খাবলৈ বেয়া পায়, গতিকে এনেকৈ বনাই দিলে আপোনাৰ ল'ৰা ছোৱালীও খাই ভাল পাব। বাৰু আজিলৈ আহোঁ।